এই গছজোপাৰ উপকাৰিতা কিমান জানানে? কিমান কামত আহে এই গছজোপা? ঘৰত এনেকৈ এজোপা গছ ৰুই থৈ দিব লাগে। এই গছজোপাৰ নাম পাতে গজা পাত বুলিও জানে, দুপৰটেঙা বুলিও জানে বহুতে। পেচাব আৰু কিডনীৰ কাৰণে বহুত প্ৰয়োজনীয় এই গছজোপা। কাৰোবাৰ যদি কিডনীত পাথৰ হৈছে, এই পাতবোৰ ছিঙি কেনে আধা কাপ যদি ৰসটো উলিয়াই ৰাতিপুৱা খালী পেটত খোৱা যায়, কিডনীৰ পাথৰ বাহিৰ হৈ যায়। এসপ্তাহমান খালে প্ৰমাণ পোৱা যায়। কাৰোবাৰ যদি তেনেকুৱা পেচাবৰ প্ৰব্লেম হৈ আছে, কিডনীত পাথৰ হৈছে, তেনেহ'লে এই দুপৰটেঙাৰ পাতটো ছিঙি ধুনীয়াকৈ মিক্সিত পিচি বা পটাত পিচি পাতটোৰ ৰসটো উলিয়াই খাব পাৰে। ইয়াৰ উপকাৰিতা আৰু ইয়াৰ গুণ বহুত বেছি। এই পাতখিলা ভালদৰে চাই মনত ৰাখক। গছজোপা পাৰিলে এজোপা গছ ঘৰত ৰুই ৰাখিব। ময়ো ঘৰত এনেকৈ ৰুই ৰাখিছোঁ, এটা বক্সতে এনেকৈ ফল মূল আনা এটা বাকচতে এই গছজোপা এনেকৈ ধুনীয়াকৈ ৰুই সংৰক্ষণ কৰি ৰাখিছোঁ। আপুনি এই পাতটোৰ ৰসটো খাই কেনে প্ৰমাণ চাওক। আপোনাৰ যদি কিডনীত পাথৰ হৈ আছে, সি নিজে নিজে খুলি যাব, পেচাবত বাহিৰ হৈ যাব। আপুনি প্ৰমাণ কৰি চাওক আৰু কমেণ্টত জনাবচোন কেনে পায়। যদি কাৰোবাৰ তেনেকুৱা প্ৰব্লেম হৈ আছে, খাই চাব। কিন্তু বহুত বেছি নাখাব, একাপ কৰি নাখাব, আধা কাপমান খাব। ৰাতিপুৱা খালী পেটত ডেইলি খাওক এসপ্তাহ খোৱাৰ পিছতে আপুনি গুণাগুণ পাব। ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক। মোৰ চেনেলটোৰ এনেকুৱা উপাদানবোৰ পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি লওক আৰু কমেণ্টত জনাওক কেনে পালে।